নমস্কাৰ আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 7-ৰ যি অনুশীলনী 12.2 আছে 12.2 নম্বৰটো আহচোন 2 নম্বৰৰ ৰাশিকেইটা আমি কেনেদৰে সৰল কৰিব লাগে চাওক চোৱা 2x square y minus 2x square y 7x square y 2x square y এই ৰাশিটো আমি কেনেদৰে হল কৰিম চোৱা যেহেতুকে এটি যোগ কৰিব দিছে গতিকে প্ৰথমতে 3x square y পদটো লিখি লোৱা তাৰ পিছত চোৱা যদি কমা আছে কমাটো উঠাই দিয়াৰ পিছত আমাৰ কি হ'ব প্লাস পাব কাৰণ যেটিকে যোগ কৰিব আছে কমাটো উঠাৰ পিছত আমি কি কৰিম প্লাস লিখিম ইয়াতে চোৱা ইয়াতে মাইনাস থাকি গ'ল গতিকে মাইনাসটো আমি একেলগে লিখিব নোৱাৰো কাৰণ দুটা চিন একেলগে নহয় গতিকে ইয়াক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখিম 2x square y টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলো ইয়াতে আছে কমাটো উঠাই দিয়াৰ পিছত আমি কি কৰিম প্লাস লিখিম প্লাস 7x square y আৰু ইয়াতো কমাটো উঠাই দিয়ে কি লিখিম প্লাস লিখিম যেটিকে আমি যোগ কৰিব দিছে গতিকে আমি কমাটো উঠাৰ পিছত প্লাস লিখিম 2x square y এতিয়া চোৱা যেটিকে ইয়াত দুটা চিন আছে এই চিনটো আমি সৰল কৰিব লাগিব বাকিবিলাকত চিন এটা এটাই আছে গতিকে ইয়াৰ আমি বেলেগ কৰিব লগা নাই মাত্ৰ এইটো আমি কি কৰিব লাগিব প্ৰথমে সৰল কৰিলো তাৰ পিছত আমি বাকিখিনি সৰল কৰিবলৈ যাম তে 7x square to 7x square থাকিব ইয়াতে যেটিকে ব্ৰেকেটৰ ভিতৰত মাইনাস চিন আছে গতিকে প্লাস ইনটু মাইনাস পূৰণ হ'ব এই চিনটো কি হ'ব পূৰণৰ কাৰণে ব্ৰেকেট কি কৰিছে এই চিনটোৰ লগত কি কৰিছে পূৰণ কৰিছে গতিকে প্লাস ইনটু মাইনাস 2x square y গতিকে প্লাস 7x square y প্লাস 2x square y যেটিকে ইয়াতে গোটেইকিটা আমাৰ পদ সদৃশ হয় গতিকে গোটেইকিটাৰ লগত আমাৰ মিল আছে গতিকে আমি এইটোৰ পৰা এইটো প্ৰথম মাইনাস কৰি চোৱা সৰল কৰি চোৱা 3x square y ৰ পৰা minus 2x square y গলে কিমান হ'ব x square y আমি একটো লিখিবও পাৰো বা এনেকৈ লিখিলে আমাৰ কথা যদি 3 পৰা 2 গলে 1 হয় কিন্তু 1ৰ সলনি আমি কি লিখিব পাৰো x square y তাৰ মানে x square y মানে কি বুজায় একত এক এটা উজ্জয় আছে প্ৰতিটো চলকৰ আগত এটা কি এক এটা কি হৈ থাকে উজ্জয় থাকে গতিকে আমি এটো 1 টো নিলিখি আমি x square y টো লিখি দিব পাৰো গতিকে ইয়াতে আমাৰ কি আছে 7x square y আৰু 2x square y যেটিকে পদ দুটা সদৃশ হয় দুইটা আমাৰ পদ মিল আছে গতিকে এটা আমি কি কৰিব পাৰো প্লাস কৰিব পাৰো হাতৰ লগত দুইটো যোগ কৰিলে আমি কিমান পাম 10 মানে 10x square y এটো আছিল ইয়াৰে आंसर নেক্সট ৰাশিটো চোৱা নেক্সট ৰাশিটো কি দিয়া আছে x plus xy, 3xy plus x, x minus y গতিকে এই ৰাশিটো আমি কেনেদৰে হল যেটিকে কিটা যোগ কৰিব আছে গতিকে আমি লিখিম প্ৰথমতে লিখিম x xy x plus xy কমাটো উঠাই দিয়া কমাটো আমি কি লিখিম প্লাস 3xy plus x আৰু ইয়াতে আমি কমাটো উঠাই কি লিখিম প্লাস আৰু এই ৰাশিটো আমি এই পদটো আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখিম কিয় ব্ৰেকেটৰ ভিতৰত ৰাখিম কাৰণ এটা মাইনাস আছে গতিকে এইখানে মাইনাস থকা কাৰণে আমি কি কৰিম এই পদটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিছো এতিয়া চোৱা এইটো আমি কেনেদৰে সৰল কৰিম তে x plus xy এইকিটা আমি চিনকিটা বেলেগ আমি সলনি কৰিব নালাগে যেটিকে আমি প্লাস যোগ কৰিব আছে গতিকে আমি কমাকিটা উঠাই দিয়াৰ পিছত আমি প্লাস লিখি গৈছো এতিয়া আমি কি লিখিম xy আছে ইয়াতে প্লাস 3xy লিখা প্লাস x আছে প্লাস x লিখা আৰু এই চিনটো কি কৰিছে এই যেটো আমাৰ প্লাস চিন এই প্লাস চিনটো ব্ৰেকেটৰ ভিতৰত থকা চিনকিটা কি কৰিছে পূৰণ কৰিছে যেটিকে ব্ৰেকেট আছে গতে ব্ৰেকেটৰ ভিতৰত থকা চিনকিটা পূৰণ কৰিছে গতে প্লাস চিনটো ইয়াতে কোনে মানে প্লাস এটা উজ্জয় হৈ থকা বুজায় আৰু যিকোনো এটা সংখ্যা লিখিলে আমি তাৰ আগত যদি কোনো চিন আমি ব্যৱহাৰ কৰা নাই সেই চিনটো তাৰমানে সেই সংখ্যাটোৰ আগত বা সেই চলকটোৰ আগত প্লাস এটা কি হৈ থাকে উজ্জয় হৈ থাকে গতে প্লাস এটা প্লাস ইনটু প্লাস x আৰু মাইনাস ইনটু প্লাস কি হৈ যাব -1 এতিয়া চোৱা আমাৰ সদৃশ পদ বুলি একলগ কৰি সৰল কৰা ইয়াতে x আছে যেটো এতিয়া চোৱা আগৰটো ৰাশিটো তোমাৰ কি আছিল আগৰ যেটো আমাৰ ৰাশি এই ৰাশিৰ গোটেইকিটা পদ আমাৰ সদৃশ আছিল সেইকাৰণে আমি কি কৰিছো সহজতে আমি বিয়োগ কৰি আমি এটাৰ পৰা আন এটা বিয়োগ কৰি আমি সহজতে এইটো আমি আনসাৰটো কৰিব পাইছো কিন্তু ইয়াতে গোটেইকিটাটো আমাৰ সদৃশ পদ নহয় গোটেইকিটা তোমাৰ এইটো পদৰ লগত গোটেইকিটা এটা x পদটো তোমাৰ প্ৰতিটোতে x পদ আছে নেকি নাই ইয়াত xy আছে ইয়াত xy আছে গতিকে x পদ আমাৰ কেইটা চোৱা এই x পদটো x পদৰ লগত একলগ কৰা যিকিটা আমাৰ x আছে তে x
প্লাছ এইটো এটা এক্স আছে হয়নে এইটো এটা এক্স আছে এক্স প্লাছ এক্স গতিকে এক্স থকা পদকেইটা আমি একলগ কৰিলোঁ এতিয়া আমাৰ কি লিখিব লাগিব এক্স ৱাই থকা পদ চোৱা এক্স ৱাই থকা পদ আছে প্লাছ 3xy প্লাছ 3xy এটা আৰু এক্স ৱাই থকা পদ আছে নেকি ইয়াতে এক্স ৱাই থকা পদ নাই গতিকে আমি এইটো এইযোৰ এনেকৈ লিখা নেক্সট থাকিল আমাৰ -1 1 আৰু এনে ইয়াত যেনেকৈ আমাৰ কোনো ধৰণৰ চলক লাগি থকা নাই হয়নে ই এটা সধ্ৰুৱ সংখ্যা হয় গতিকে তাক আমি এনেদৰে লিখি থওঁ এতিয়া আমাৰ কোনযোৰ মিল আছে এইযোৰ মিল আছে এইযোৰ আমি সৰল কৰিব পাৰোঁ যোগ বা বিয়োগ কৰিব পাৰোঁ হয় নে নাই যদি যোগত থাকে যোগ কৰিম যদি বিয়োগত থাকে বিয়োগ কৰিম এইযোৰ আমাৰ মিল আছে ইয়াৰ পৰা আমি কি কৰিব এইযোৰ সৰল কৰিব পাৰোঁ গতিকে এইযোৰ যদি যোগত থাকে যোগ কৰিম যদি বিয়োগত থাকে বিয়োগ কৰিম এক্স ৱাই এতিয়া যেনেকৈ তিনিটা এক্স আমাৰ প্লাছ হৈ আছে গতিকে আমি ইয়াত এখন কি লিখিব পাৰোঁ 3x একো নাই মানে ইয়াত একটা মই আগতে কৈছোঁ যে প্ৰতিটো চলকৰ আগত একটা কি হৈ থাকে উজ্জ হৈ থাকে গতিকে সেইটো আমি দেখা নাপায় সেইটো আমি বুজি ল'ব লাগিব যে এটা কি হৈছে উজ্জ হৈছে গতিকে 1 + 1 1ৰ লগত 1 কৰিলে 2 হ'ল 1ৰ লগত আৰু 2ৰ লগত আমি 1 যদি প্লাছ কৰিম মানে 3 হ'ল তাৰমানে প্ৰতিটো আমি যদি তিনিটা এক যদি আমি যোগ কৰি তেনেকৈ কিমান পালোঁ 3 আৰু x যেটুকে আছে গতিকে আমাৰ x হয় গতিকে x লিখিলোঁ তাৰমানে তিনিটা আমি x যদি প্লাছ কৰোঁ তাৰমানে আমি কি পাম 3x এইখিনি আমি লিখিছোঁ 3x ইয়াতে 3টো কেনেদৰে হ'ল মই এতিয়া বুজাই দিলোঁ আৰু এবাৰ বুজাইছোঁ বাৰু চোৱা ইয়াতে প্ৰতিটো চলকৰ আগত কি থাকে এটা উজ্জ হৈ থাকে সেইটো আমি বুজি ল'ব লাগিব সেইটো আমাৰ দেখা নাপাওঁ এইটো উজ্জ হৈ থকা বুলি কয় আৰু ইয়াতে কোনে মানে কি আছে এই x y ৰ আগত কি আছে এটা উজ্জ সেইকাৰণে আমি 3ৰ লগত 1টো প্লাছ কৰিলে কিমান পাম 4xy - 1 গতিকে ইয়াতে আমাৰ আৰু সৰল কৰিব লগা আছে নেকি নাই কাৰণ এই পদটোৰ লগত এই পদটো মিল নাই এই পদটোৰ লগত এই পদটো এই সংখ্যাটো মিল নাই গতিকে এইটোৰ এনচাৰ হ'ব এইটো মানে 3x + 4xy - 1 ইয়াৰ এনচাৰ আছিল এইটো নেক্সট চোৱা এবাৰ আমি কৰিম 3 নম্বৰটো মানে 2 নম্বৰৰ যি ত্ৰিপুল আই আছে ৰোমান সংখ্যাৰ 3 এই 3 নম্বৰটো আমি কৰিবলৈ যাম চোৱা x + xy, 3xy + x, x - 1 এই ৰাশিটো আমি কেনেদৰে সলনি কৰিম চোৱা প্ৰথমতে x + xy এইটো আমাৰ লিখি লোৱা তাৰপিছত আমাৰ যেনেকৈ প্লাছ কৰিব আছিল গতিকে প্লাছ 3xy 3x সৰি এইটো চোৱা x + xy কমাটো উঠাই দিয়াৰ পিছত আমি কি লিখিম প্লাছ 3xy + x আৰু যেতুকে আমাৰ এইটো প্লাছ কৰিব দিছে হয়নে গতিকে আমি প্লাছটো লিখি ল'ম আৰু ব্ৰেকেটৰ ভিতৰত থকা অংশটো আমি কি কৰিম এইটো আমি কি কৰিম মাজে মাইনাছ আছে গতিকে আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিম ঠিক আছে এতিয়া চোৱা x + xy + 3xy + x আৰু এই চিনটো কি কৰিছে ব্ৰেকেটৰ ভিতৰত থকা চিনকেইটা কি কৰিছে পূৰণ কৰিছে প্লাছ ইনটু প্লাছ প্লাছ x প্লাছ মাইনাছ ইনটু প্লাছ -1 এতিয়া চোৱা সদৃশ পদবোৰ আমাৰ একলগ কৰা যিবিলাক আমাৰ সদৃশ পদ হয় গতিকে চোৱা নেক্সট ৰাশিটো আমি কেনেদৰে কৰিম এইটো আছে 3x + 4y, -7x + 5y + 2, 2x + 5y + 7 এতিয়া চোৱা প্ৰথমতে আমি লিখিম 3x + 4y যেতুকে আমাক যোগ কৰিব লাগিছে গতিকে যোগ কৰিব হ'লে আমি কি কৰিম এই কমাটো উঠাই কি কৰিম প্লাছ চিন লিখি দিম প্লাছ আৰু এই যেতুকে ইয়াৰ ব্ৰেকেটত আমি কি এইটো ব্ৰেকেটত লিখিম কাৰণ কি এইটো মাইনাছ চিন আছে গতিকে -7x + 5y + 2 ইয়াত আমি কমাটো উঠাই দিয়াৰ পিছত আমি কি লিখিম প্লাছ যেনেকৈ প্লাছ কৰিব দিছিল ৰাশিটো গতিকে 2x + 5xy 5 এইটো xy দেই 5xy + 7 এতিয়া চোৱা আমি এই চিনটোৰে আমি কি কৰিম এই ব্ৰেকেটৰ ভিতৰত থকা আমি প্ৰতিটো পদৰ আগত থকা চিনকেইটা কি কৰিম পূৰণ কৰিম 3x + 4y প্লাছ ইনটু মাইনাছ -7x প্লাছ ইনটু প্লাছ প্লাছ 5 হৈ আছে 5y লিখা প্লাছ ইনটু প্লাছ +2
প্লাছ 2x প্লাছ 5x প্লাছ xy 5xy দেই এইটো 5xy প্লাছ 7 এতিয়া চোৱা এতিয়া সদৃশ পদ আমাৰ একলগে যদি চিনকেইটা আমি এটা কৰি ল'লোঁ হয়নে আমি চিনকেইটা সৰল কৰিলোঁ এতিয়া আমাৰ সদৃশ পদবোৰ একলগ কৰি সৰল কৰা এতিয়া x থকা পদ 3x এই 3x থকা পদ কোনটো চোৱা 3x থকা পদ কোনটো আছে আৰু -7x আছে আৰু x থকা পদ কোনটো আছে চোৱা x আছে 2x আছে প্লাছ 2x আৰু x থকা পদ আছে নেকি নাই গতিকে এইযোৰ আমাৰ মিলি গ'ল নেক্সট চোৱা প্লাছ 4y এই 4y থকা পদ y থকা পদ চোৱা প্লাছ 5y আছে প্লাছ 5y আৰু y থকা পদ আছে নেকি নাই xy থাকিলে নহ'ব y থাকিব লাগিব অনলি y থাকিব লাগিব যিটো পদ ধৰা x থাকে তেনেহ'লে আমি x-টোৱে চাব লাগিব আৰু যদি y থাকে পদ তেনেহ'লে y-টো আমাৰ চলকটো মিলি থাকিব লাগিব চলকৰ আগত সংখ্যা যি নাথাকক আমাৰ 10 থাকিব পাৰে 5 থাকিব পাৰে যিকোনো সংখ্যা থাকক কিন্তু আমাৰ চলকটো মিলিব লাগিব এতিয়া যদি এটা x থাকে এটা পদত আনটো পদত যদি y থাকে তেনেহ'লে সেইটো মিল নহয় সেইটো সদৃশ বুলি আমি ক'ব নোৱাৰোঁ গতিকে এতিয়া আমাৰ যেনেকৈ এইকেইটা মিল আছিলে আমি এইকেইটা একলগ কৰিলোঁ এতিয়া 4y আৰু প্লাছ 5y আছে হয়নে প্লাছ 5y গতিকে আমি 5y-টো লিখিলোঁ নেক্সট আৰু কি আছে চোৱা এতিয়া আমাৰ আৰু আমাৰ মিল থকা আমাৰ কি আছে যে আমাৰ নেক্সট আমাৰ প্লাছ 5xy এতিয়া xy থকা পদ আছে নেকি ইয়াতে আৰু xy থকা পদ আছে নেকি নাই গতিকে আমি 5xy-টো 5xy লিখিম এতিয়া সংখ্যা আমাৰ কি আছে যিটো আমাৰ চলক লাগি থকা নাই প্লাছ 2 আৰু প্লাছ 2 আৰু প্লাছ 7 আৰু আমাৰ সংখ্যা যিটো আমাৰ চলক লাগি নথকা সংখ্যা আছে নেকি নাই প্লাছ 2 আৰু প্লাছ 7 আছে গতিকে এইযোৰ মিলি গ'ল এইটো আমি কাৰ লগত মিলাই গতিকে তাক তেনেদৰে বহাই থৈ দিওঁ চোৱা এতিয়া 7x-ৰ পৰা 3x-লৈ কিমান হ'ব -4x যেনেকৈ ডাঙৰ সংখ্যাৰ হাতত মাইনাছ আছে গতিকে আমি কোনো এটা সংখ্যা যেতিয়া আমি সৰল কৰিম সৰল কৰি ডাঙৰ সংখ্যাৰ হাতত যিটো চিন থাকিব সেই চিনটো ব্যৱহাৰ কৰিব লাগে গতিকে সৰল কৰি 7x-ৰ পৰা 3x-লৈ কিমান হ'ব -4x প্লাছ 2x হিচাপে দেখা আমি আকৌ নেক্সট আমি সৰল কৰিম প্ৰচেছটো অলপ লং হ'ব গণিতটো অলপ লং হ'ব হ'লে বুজিবৰ কাৰণে তোমালোকৰ এইটো অলপ লংকৈ লিখিছোঁ এতিয়া চোৱা 4y এইটো আমি সৰল কৰিবৰ কাৰণে এই দুটা আমাৰ পদ মিল আছে গতিকে 4y লগত তুমি 5y যদি প্লাছ কৰি মানে 5-ৰ লগত 4টো যোগ কৰিলে কিমান হ'ব ন y আছে y লিখা প্লাছ 5xy এইটো পদৰ লগত কোনো ধৰণৰ পদৰ আমাৰ মিল নাই গতিকে 5xy-টো 5xy হিচাপে থাকি যাব নেক্সট ইয়াতে আমাৰ এইটো যোগ কৰিব পাৰোঁ হয়নে এই দুটা আমাৰ যদি মিল আছে ইয়াৰ লগত কোনো ধৰণৰ চলক লাগি থকা নাই হয়নে ইয়াৰ লগত কোনো চলক লাগি থকা নাই গতিকে হাতেদি কিমান হৈ গ'ল ন নেক্সট ইয়াতে আমাৰ মিল থকা আৰু কোনটো আছে যে -4x-ৰ পৰা 2x-লৈ কিমান হ'ব -2x আৰু ডাঙৰ সংখ্যাৰ মাইনাছ আছে গতিকে 4টো যদি ডাঙৰ 2-তকৈ 4 ডাঙৰকৈ ডাঙৰ সংখ্যাৰ মাইনাছ আছে গতিকে মাইনাছ প্লাছ 9y প্লাছ 5xy প্লাছ 9 এই ৰাশিটোৰ এনচাৰ এইটো তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে সুধিবা এই ৰাশিটোৰ এনচাৰ হৈছে -2x প্লাছ 5y প্লাছ 5xy প্লাছ 9 নেক্সটটো চোৱা নেক্সট ৰাশিটো চোৱা কি দিয়া আছে 6xy কমাটো উঠাই দিয়া কমাটো বুজিকে প্লাছ কৰিব আছে গতিকে প্লাছ লিখিম হয়নে 7yx কমাটো উঠাই দিয়া আমি কি লিখিম প্লাছ লিখিম প্লাছ 3xz কমাটো উঠাই দিয়া আমি প্লাছ লিখিম প্লাছ 5yz এতিয়া চোৱা এতিয়া আমাৰ কোনটো পদৰ লগত কোনটো পদ মিলে 6xy এতিয়া xy থকা পদ আছে নেকি এইটো যদিও আমাৰ ওলোটা কৰি দিয়ে আমি কি কৰিব পাৰোঁ আমি তাক সজাই লিখিব পাৰোঁ যেহেতুকে ই xy হয় হয়নে এইটো xy আৰু এতিয়া yx আছে yx থাকিলে যেতুকে এইটো xy-টো আছে নে নাই আছে গতিকে এতিয়া আমি সজাই লিখিব পাৰোঁ প্লাছ 7xy প্লাছ 3xz আছে নেকি আৰু ইয়াতে পদ নাই গতিকে এইটো আমাৰ কোনো ধৰণৰ মিল নাই কাৰো লগত গতিকে এইটো আমি এনেদৰে লিখি যাম আৰু এইটো আমাৰ কি আছে 5yz 5yz তোমাৰ এইটো পদৰ লগত মিল নাই গতিকে আমি সৰল কৰিব নোৱাৰোঁ তাক তেনেদৰে লিখিব লাগিব এইটো আমাৰ যিকে মিল আছে গতিকে আমি যোগ কৰিব পাৰোঁ তোমালোকে এই চিনবিলাক নিদিবা মই বুজাৰ কাৰণেহে তোমালোকক দিছোঁ গতিকে 7-ৰ লগত যদি আমি 6টো প্লাছ কৰোঁ তেন্তে কিমান পাম আমি 13xy আছে xy লিখা এতিয়া আমি যেতুকে এইটো মিল নাই আৰু এই পদকেইটাৰ লগত আমাৰ এইকেইটা পদ মিল নাই গতিকে আমি এইটো এনে লিখি দিম 3xz প্লাছ 5yz গতিকে এই ৰাশিটোৰ আমাৰ এনচাৰ হৈছে 13xy প্লাছ 3xz প্লাছ 5yz আজিৰ ভিডিঅ'টো ইমানলৈকে সামৰিলোঁ তোমালোকে যদি ভাল পোৱা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা
লগৰ তোমালোকৰ যিকেইজন ক্লাছ 7ত পঢ়া ষ্টুডেণ্ট আছে তোমালোকৰ লগৰ তেনেহ'লে সিহঁতক কি কৰিবা শ্বেয়াৰ কৰি দিবা আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে তলত কমেণ্ট কৰিবা মই বুজাই দিয়াৰ কাৰণে তোমালোকক চেষ্টা কৰিম ঠিক আছে আজিলৈকে এৰিছোঁ থেংক ইউ